হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম এখন বহুত ডাঙৰ নটিফিকেশ্যন সেইখন আহিছে অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চ' মই আজি দুবছৰৰ আগতে ভিডিঅ' বনাইছিলোঁ আৰু APSCৰ দুবছৰৰ আগৰ যোনখন কি বুলি কয় এক্সামিনেশ্যন কেলেণ্ডাৰ আছিলে ইয়েৰলি তাতো মেনশ্যন আছিলে আছাম হোমগাৰ্ড ছাৰ্ভিচ ঠিক আছে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ নটিফিকেশ্যন আহি গ'ল চ' ইয়াতে ক্লাছ 1 জুনিয়ৰ গ্ৰেড আছাম হোমগাৰ্ড ছাৰ্ভিচ আহিছে ইয়াতে ঠিক আছে আছাম হোমগাৰ্ড ছাৰ্ভিচেছ আণ্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট ইয়াতে 22টা পোষ্ট আছে আৰু যদি আমি চাওঁ তেতিয়াহ'লে অ'পেন কেটেগৰী টোটেল 13টা আছে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা OBC MOBCৰ কাৰণে টোটেল 3টা ৰিজাৰ্ভ ফৰ উইমেন আছে এটা টি টাইপ আৰু আদিবাসীৰ কাৰণে ৰিজাৰ্ভ নাই তেওঁলোকে OBC আৰু অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব SCৰ কাৰণে টোটেল আছে 2টা ৰিজাৰ্ভ ফৰ উইমেন আছে এটা ST প্লেইনছৰ কাৰণে 3টা ৰিজাৰ্ভ ফৰ উইমেন আছে এটা ST হিলছৰ কাৰণে টোটেল এটা আৰু গ্ৰেণ্ড টিটল হ'ল 22টা তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 7টা আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে PWDৰ কাৰণে ৰিজাৰ্ভ নাই ঠিক আছে আৰু লগতে কথাটো হ'ল যে PWDৰ কাৰণে ৰিজাৰ্ভ নথকাৰ কথা হ'ল এইটোত চাগে অকণমান ফিজিকেল কিবা কিবি থাকিব পাৰে চ' সেইটো কাৰণে PWDখিনিৰ কাৰণে ইয়াতে ৰিজাৰ্ভ নাই যেনেকৈ এইটো কাৰণ পুলিচৰ জব হয় চাকৰি হয় চ' আল্টিমেটলি চ' সেইটো কাৰণে ইয়াতে PWDৰ কাৰণে ৰিজাৰ্ভ নিদিয়ে ঠিক আছে চ' এইখন হৈ গ'ল ইয়াতে ভেকেঞ্চিখিনি দেখিলে 22টা ভেকেঞ্চি আছে আৰু যোনবিলাক কেটেগৰীত ভেকেঞ্চি নাই তেওঁলোকে অ'পেন কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব আৰু লগতে এক্স ছাৰ্ভিচমেনখিনিয়ে এক্স ছাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড আপলোড কৰিব লাগিব জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ পৰা দিয়া ঠিক আছে অফ দি ষ্টেট অফ আছাম নহয় বা ডিছচাৰ্জ বুক হোৱাইল এপ্লাইং ফৰ দি ৰিজাৰ্ভ পোষ্ট ঠিক আছে ডিছচাৰ্জ বুক লাগিব আৰু লগতে আইডেণ্টিটি কাৰ্ড লাগিব জিলা সৈনিক ৱেলফেয়াৰ অফিচ অফ দি ষ্টেট অফ আছাম আৰু পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ ঠিক আছে সেইখিনি হৈ গ'ল পে স্কেলটো হৈ গ'ল 22,000 to 97,000 গ্ৰেড পে 11,800 পে'মেণ্ট 3 ঠিক আছে চ' এইটো চেলাৰী কেলকুলেশ্যনৰ ওপৰত মই ভিডিঅ' বনাম বাৰু আগতে এটা ভিডিঅ' বনাইছিলোঁ সেইটো অকণমান নিমিলিব পাৰে ইয়াৰ লগত চ' চেলাৰী কেলকুলেশ্যনৰ ওপৰত জব প্ৰফাইল সেইখিনিৰ ওপৰত কেৰিয়াৰ প্ৰগ্ৰেশ্যন সেইখিনিৰ ওপৰত মই ভিডিঅ' বনাম অলপ ৰিচাৰ্চ কৰিব লাগিব তাৰপিছত বনাম আৰু এতিয়া মই পে স্কেল গ্ৰেড পে 22,000ৰ পৰা ন্যূনতম আৰম্ভ হ'ব 97লৈকে মেক্সিমাম আৰু গ্ৰেড পে 11,300 পে'মেণ্ট 3ত পৰে ঠিক আছে চ' এইখিনি আপোনালোকে জানি লওক এইটো চাব গ'লে এইটো এটা ক্লাছ 2 গেজেটেড পোষ্ট হ'ব এনেই ক্লাছ 1 জুনিয়ৰ গ্ৰেড তেওঁলোকৰ নিজৰ ছাৰ্ভিচ কেডাৰটোৰ ভিতৰত ক্লাছ 1 বুলি ধৰিছে কিন্তু এনেই যদি পে স্কেলটো চাওঁ তেনেহ'লে এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পোষ্ট হ'ব ঠিক আছে যদি আমি আছাম গভৰ্ণমেণ্টৰ হায়াৰকিটো চাওঁ তেনেহ'লে এইটো এটা ক্লাছ 2 বা গ্ৰুপ বিৰ গেজেটেড অফিচাৰৰ পোষ্ট হয় ঠিক আছে তাৰপিছত আমি নেক্সট আহি গ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে ডমিকেল প্ৰুফ হিচাপে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নহয় বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এডুকেশ্যন পাৰ্পাছত ইছ্যু কৰা নহয় বা কাৰোবাৰ যদি PRC নাথাকে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিলেও হ'ব এতিয়া নেক্সট হৈ গ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন ঠিক আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ অহাৰ আগতে মই আপোনালোকক কৈছোঁ আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত বাকী মেথছ এপ্টিটিউড ৰিজনিং সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব ইয়াতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত ঠিক আছে তেনেকৈ আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত ইয়াতে এতিয়া নাম্বাৰটোত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ঠিক আছে আৰু বাকী লাষ্টৰ ফালে মই আকৌ এবাৰ ক'ম কি কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে এতিয়া আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনো চাই লওঁ ইয়াতে কৈছে যে মিনিমাম গ্ৰেজুৱেট বিচাৰিছে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে APSCৰ যিকোনো পৰীক্ষাৰ নিচিনাকৈ আপোনালোকে ছেমিষ্টাৰ ৱাইজ ইয়েৰ ৱাইজ মাৰ্কশ্বিট চাৰ্টিফিকেট সেইখিনি আপলোড কৰিব লাগিব ঠিক আছে আৰু লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মানে মিনিমাম গ্ৰেজুৱেট মানে ইয়াতে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো তেনেকুৱা ধৰণৰ BA BSc BCom BBA BCA MCA ঠিক আছে BBA BCA তাৰপিছত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ গোটেইখিনি চবেই ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ তেনেকুৱা নাই এগ্ৰিকালচাৰেল গ্ৰেজুৱেটো পাৰিব আৰু ইয়াতে এজৰ কাট অফ ডেটটো ইয়াতে খালি 1 জানুৱাৰী 2026 বুলি ধৰাব যদি আপোনালোকে 1 জানুৱাৰী 2026ত মিনিমাম 21 ইয়াৰ্ছ হৈছিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'লে ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো অকল জেনেৰেল কেটেগৰীৰ কাৰণে আৰু এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 ইয়াৰ্ছ মানে 43 ইয়াৰ্ছৰলৈকে OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে 41 ইয়াৰ্ছলৈকে এক্স ছাৰ্ভিচমেনৰ কাৰণে মেক্সিমাম এজ 50 ইয়াৰ্ছ আছে
আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে বাকী OBC MOBCৰ কাৰণে 53 ইয়াৰ্ছলৈকে SC ST কাৰণে 5 ইয়াৰ্ছলৈকে ইয়াতে ৰিলেক্সেশ্যন আছে ঠিক আছে বাকী এজ লিমিটটো হৈ গ'ল কেণ্ডিডেটজনৰ এজ লিমিটৰ এজৰ কেলকুলেশ্যনটো ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ ভিত্তিত ধৰা হ'ব য'ত এজ ডেট অফ বাৰ্থ মেনশ্যন থাকিব ক্লিয়াৰলি ঠিক আছে আৰু আপোনালোকে ইয়াতে বাকি এইখিনি আছে ৰিলিভেণ্ট ডকুমেণ্টছ আপলোড কৰিব লাগিব তাৰ বাহিৰে এই ক্লাছ 10 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ বাহিৰে বেলেগ ডকুমেণ্ট ইয়াতে এজ প্ৰুফ হিচাপে একচেপ্ট নকৰে PWBD কেটেগৰী নট এপ্লিকেবল PWBD কেটেগৰী ইয়াতে নাই মই কৈছিলোঁৱে প্ৰথমতে আৰু গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়িজখিনি ইয়াতে লিখিছে কেণ্ডিডেটছ অলৰেডি ইন ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেডাৰ ইন পাৰ্মানেণ্ট অৰ টেম্পৰৰী কেপাচিটি আদাৰ দেন কেজুৱেল এডক ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেকচুৱেল বেচিছ ইন অৰ্ডাৰ টু প্ৰুভ দিয়াৰ এমপ্লয়মেণ্ট মাষ্ট আপলোড এ চাৰ্টিফিকেট এগেইনষ্ট দি এপ্লাইড পোষ্ট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি আণ্ডাৰ হুইচ হি ইজ ৱৰ্কিং ঠিক আছে হাউএভাৰ কেণ্ডিডেট ছিকিং পে প্ৰটেকশ্যন কণ্টিনিউশ্যন ইন ছাৰ্ভিচ এক্সট্ৰা মাষ্ট আপলোড নো অবজেকশ্যন চাৰ্টিফিকেট এগেইনষ্ট দি এপ্লাইড পোষ্ট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি আণ্ডাৰ হুইচ হি ইজ ৱৰ্কিং ঠিক আছে ইয়াতে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়াহ'লে আপোনালোকে এখন আণ্ডাৰটেকিং এপ্লাই কি বুলি কয় আপলোড কৰিব লাগিব আৰু কাৰোবাৰ যদি পে প্ৰটেকশ্যন লাগে কণ্টিনিউশ্যন ইন ছাৰ্ভিচ লাগে তেতিয়াহ'লে নো অবজেকশ্যন চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে সেইখিনি বস্তু আপোনালোকে যিসকলে চাকৰি কৰি আছে তেওঁলোকে ভালকৈ গম পাব আৰু এখন স্মল ফেমিলি নৰ্মছ আপলোড কৰিব লাগিব যেনেকৈ APSCৰ অন্য এক্সামবিলাকত লাগে ইয়াতে APSCৰ ৱেবছাইটটোত গ'লে মানে আপোনালোকে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন আছে তাৰ পৰা আপোনালোকে স্মল ফেমিলি নৰ্ম ফৰ্ম এইখন ডাউনলোড কৰিব লাগিব সেইখন প্ৰিণ্ট আউট উলিয়াই পেলাই সেইখন নিজে ফিল কৰিব লাগিব পেন এৰি তাৰপিছত আপলোড কৰিব লাগিব তাৰপিছত মোড অফ এক্সামিনেশ্যনটো হৈ গ'ল প্ৰথমটো হৈ ৰিটেন এক্সামিনেশ্যন ঠিক আছে ইয়াতে মোড অফ এক্সামিনেশ্যনটো ৰিটেন এক্সামিনেশ্যন ইয়াতে প্ৰথমতে থাকিব জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্ট 200 মাৰ্কছৰ ঠিক আছে দ্য কুৱেশ্যন পেপাৰ ইজ দ্য অবজেক্টিভ মাল্টিপুল কুৱেশ্যনছ টাইপ ইন হুইচ দি কুৱেশ্যন চেল বি ইন ছেট ইন ইংলিছ ঠিক আছে ইংলিছত কুৱেশ্যন পেপাৰখন থাকিব অবজেক্টিভ টাইপ MCQs ফৰ্মেটত থাকিব আৰু ইয়াতে অবজেক্টিভ কুৱেশ্যনছবিলাক আহিব জেনেৰেল মেণ্টেল এবিলিটি জেনেৰেল ছায়েন্স কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ ইণ্ডিয়ান পলিটি ইকনমি হিষ্ট্ৰী অফ আছাম ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি ঠিক আছে ইয়াতে যোনখন পেপাৰ 1 জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেন্স টেষ্টৰ ইয়াতে আপোনালোকে মোৰ তাত ষ্টাডি মেটেৰিয়েলছ পাই যাব আগতে যদি কোনোবাই মোৰ পৰা কিবা ষ্টাডি মেটেৰিয়েলছ লৈছিলে সেইখিনি ফ'ল' কৰিলেও হ'ব কিন্তু কোনোবাই যদি লোৱা নাই তেতিয়াহ'লে মোৰ তাত জেনেৰেল ছায়েন্স কাৰেণ্ট ইভেণ্টছ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ ইণ্ডিয়ান পলিটি ইকনমি হিষ্ট্ৰী ইণ্ডিয়ান আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফি এইবিলাক আপোনালোকে জেনেৰেল মেণ্টেল এবিলিটি এইখিনি বস্তু মোৰ তাত ষ্টাডি মেটেৰিয়েলছ কমপ্লিটলি পাই যাব চ' আপোনালোকে চিন্তা কৰিব নালাগে জেনেৰেল ষ্টাডিজ এছে আৰু কম্প্ৰিহেনশ্যনৰ কাৰণে 200 মাৰ্কছ থাকিব চ' ইয়াতে জেনেৰেল ষ্টাডিজ এছে আৰু কম্প্ৰিহেনশ্যনৰ কাৰণে 200 মাৰ্কছ থাকিব ইয়াতে কেণ্ডিডেট চেল বি এলাউড দি অপশ্যন অফ ৰাইটিং দি এছে কম্পনেণ্ট ইন ইংলিছ অৰ আছামিজ বাট দি মিডিয়াম অফ প্ৰিচি ৰাইটিং কম্প্ৰিহেনশ্যন কম্পনেণ্টছ এণ্ড আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিলছ উইল বি ইংলিছ অনলি ঠিক আছে ইয়াতে কেণ্ডিডেটজনৰ ইয়াতে এছেখন লিখাৰ ক্ষেত্ৰত আপোনালোকে যিকোনো এটা ভাষাত লিখিব পাৰিব ইংলিছ অৰ আছামিজ কিন্তু বাকী প্ৰিচি ৰাইটিং কম্প্ৰিহেনশ্যন এইবিলাক আপোনালোকে কমপ্লিটলি আপোনালোকে হেৰিত লিখিব লাগিব মানে ইংলিছ লেংগুৱেজত লিখিব লাগিব যোনখিনি কমিউনিকেশ্যন লেংগুৱেজ স্কিলছ মানে যোনখিনি গ্ৰামাৰ আহিব সেইখিনি ঠিক আছে আৰু এইখিনিৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছ পাই যাব কোনোবাই মোৰ পৰা ফৰেষ্ট ৰেঞ্জৰ মেটেৰিয়েলছ লৈছিল যদি তাতে মই দিছিলোঁ এইখিনি প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেইখিনি কম্প্ৰিহেনশ্যন চ' কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব এই দুখন পেপাৰৰ কাৰণে মোৰ তাত ষ্টাডি মেটেৰিয়েলছ কমপ্লিটলি এভেইলেবল আছে ঠিক আছে চ' আপোনালোকে মই ক'লোৱে এই ষ্টাডি মেটেৰিয়েলছখিনি ল'বৰ কাৰণে আপোনালোকে ইয়াতে মোক যোগাযোগ কৰিলে হ'ল মই এইখনত মানুহ এড কৰিবলৈ পাহৰিলোঁ ইয়াতে যোনটো হোৱাটছএপ নম্বৰ আছে 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনালে হ'ল যে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ষ্টাডি মেটেৰিয়েলছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম ইয়াতে যোনখন মই আপোনালোকক ইয়াতে ষ্টাডি মেটেৰিয়েলছৰ লিষ্ট দিলোঁ ইয়াতে মই আছাম হোমগাৰ্ড ছাৰ্ভিচটো এড কৰিবলৈ থাকি গ'ল কিন্তু ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই সেইটো পিন কৰি দিম ঠিক আছে তাৰপিছত আহি গ'ল আপোনালোকৰ এতিয়া ইয়াতে লিখিছে কেণ্ডিডেট শুড এনচিয়ৰ ডেট দি পেপাৰ টু দে ৰাইট দি এনচাৰ্ছ অনলি ইন দি মিডিয়াম এলাউড বাই দি কমিশ্যন ফৰ দি ডিফাৰেণ্ট কম্পনেণ্টছ এজ মেনশ্যন এবভ তাতে যিখিনি কম্পনেণ্টছ তাতে দিছে তেনেকুৱা মতে ইয়াতে লিখিবলৈ কৈছে ঠিক আছে আৰু নোটটো লিখিছে নোট নাম্বাৰ 2 দেয়াৰ চেল বি মিনিমাম কোৱালিফাইং মাৰ্কছ ছেপাৰেটলি ইন ইচ পেপাৰ এজ মে ফিক্স বাই দি কমিশ্যন ইন দেয়াৰ ডেছক্ৰিপশ্যন পেপাৰ 1 চেল বি ইভালুৱেটেড ফাৰ্ষ্ট এণ্ড ইভালুৱেশ্যন পেপাৰ 2 চেল বি ডান অনলি দ'জ কেণ্ডিডেটছ হু অবটেইন দি মিনিমাম কোৱালিফাইং মাৰ্কছ ইন পেপাৰ 1 ঠিক আছে পেপাৰ 1খনত দুইখন পেপাৰতে কোৱালিফাইং মাৰ্কছ থাকিব আৰু পেপাৰ 1খনত যদি আপোনালোকে যোনটো কোৱালিফাইং মাৰ্কটো স্ক'ৰ কৰে তেতিয়াহ'লে পেপাৰ 2খন চেক কৰা হ'ব আৰু পেপাৰ 1 আৰু 2 কোৱালিফাইং মাৰ্কছটো কমিশ্যনে ডিচাইড কৰিব ইয়াতে লিখা আছে পেপাৰ 1 এছে কুৱেশ্যনছ হুইচ আৰ টু বি এনচাৰ্ড ইন লং নেৰেটিভ from either in Assamese or medium total 80 marks. The indicated topics are modern Indian history, especially of the freedom struggle, geography, polity and economy, knowledge of scrutiny and human rights, security and human rights issue and analytical ability. ঠিক আছে এছেৰ যোনবিলাক টপিকছ আছে সেইবোৰ জেনেৰেলি হিষ্ট্ৰী
ফ্ৰীডম ষ্ট্ৰাগল, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, নলেজ অফ ছিকিউৰিটি, হিউমেন ৰাইটছ ইছ্যু এইবিলাকৰ ওপৰত আহিব পাৰে। ঠিক আছে, এছেবিলাক আপোনালোকে পঢ়ি পাৰ নাপায় এনেকুৱা ধৰণৰ টপিকছ মই মোৰ তাত কিছুমান ৱেবছাইটৰ লিংক আছে, লিংকবিলাক মই শ্বেয়াৰ কৰি দিম, এক্সটাৰ্নেল আপোনালোকে চাই ল'ব। বাকী কম্প্ৰিহেনশ্যন, প্ৰিচি ৰাইটিং, আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিলছবিলাক আপোনালোকে ইংলিছত এটেম্প কৰিব লাগিব। 120 মাৰ্কছ থাকিব, মানে টোটেল 200 মাৰ্কছৰ পেপাৰ। দ্য টপিকছ অফ কম্প্ৰিহেনশ্যন, পেছেজ, প্ৰিচি ৰাইটিং, ডেভেলপিং কাউণ্টাৰ আৰ্গুমেণ্ট, চিম্পল গ্ৰামাৰ এণ্ড আদাৰ এছপেক্টছ অফ লেংগুৱেজ টেষ্টিং সেইবোৰ থাকিব। ঠিক আছে, ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট থাকিব। ঠিক আছে, কেণ্ডিডেটছ হু আৰ ডিক্লেয়াৰ্ড কোৱালিফাইড ইন দি ৰিটেন এক্সামিনেশ্যন শ্বেল বি চামন ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেইখিনি থাকিব। ঠিক আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট থাকিব। ঠিক আছে, দ'জ কেণ্ডিডেটছ হু উইথ দি প্ৰেছক্ৰাইব ফিজিকেল ষ্টেণ্ডাৰ্ড স্পেচিফিক ইন শিডিউল 1 থ্ৰু পুট দি ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ইজ ইণ্ডিকেটেড বিল'। ঠিক আছে, ইয়াতে এইখিনি আছে। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকে 100 মিটাৰ ৰেচ থাকিব 16 ছেকেণ্ডত মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 18 ছেকেণ্ডত 100 মিটাৰ ৰেচ কমপ্লিট কৰিব লাগিব। তাৰপিছত 800 মিটাৰ ৰেচ থাকিব 3 মিনিটছ 45 ছেকেণ্ড ফৰ মেল কেণ্ডিডেটছ আৰু 4 মিনিট 45 ছেকেণ্ড ফৰ ফিমেল কেণ্ডিডেটছ। 800 মিটাৰ লং জাম্প থাকিব, লংগেষ্ট জাম্প শ্বেল বি কাউণ্টেড। ইয়াতে 3.5 মিটাৰ মিনিমাম, 3টা চান্স থাকিব, তাৰ ভিতৰত যোনটো আটাইকে লংগেষ্ট মাৰিব সেইটোৱে কাউণ্ট কৰা হ'ব। 3.5 মিটাৰ মিনিমাম মাৰিব লাগিব মেল কেণ্ডিডেটে, আৰু ফিমেল কেণ্ডিডেটে 3 মিটাৰ মাৰিব লাগিব। চ' এইটো বেচিকলি পুলিচ ডিপাৰ্টমেণ্টৰ জব হয়। ঠিক আছে, হোমগাৰ্ড ছাৰ্ভিচ। চ' সেইটো কাৰণে আপোনালোকে এইখিনি বস্তু ফিজিকেল লাগিব। প্ৰেগনেঞ্চি এট দি টাইম অফ পেট শ্বেল বি ডিছকুৱালিফিকেশ্যন এণ্ড প্ৰেগনেণ্ট ফিমেল কেণ্ডিডেট শ্বেল বি ৰিজেক্টেড। চ' কোনোবা যদি ফিমেল কেণ্ডিডেট যেতিয়া ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ সময়ত প্ৰেগনেণ্ট থাকে তেতিয়াহ'লে তেওঁলোকক ডিছকুৱালিফাইড কৰা হ'ব। ঠিক আছে, প্ৰেগনেণ্ট হৈছে বুলিয়ে ইয়াতে আপোনালোকক এলাউ কৰি নিদিয়ে। চ' এইটো অলৰেডি আগতে কৈ দিছে আৰু কথাটো। চ' আপোনালোকে সেইটো টাইমত যদি প্ৰেগনেণ্ট থাকে তেনেহ'লে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত ডিছকুৱালিফাই বুলি ধৰা হ'ব। তাৰপিছত মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টত ইয়াতে আপোনালোকৰ আছাম হোমগাৰ্ড ছাৰ্ভিচ ৰুলছৰ মতে এইখিনি চোৱা হ'ব। ঠিক আছে, ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ডছ, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু মেডিকেল টেষ্ট শ্বেল বি কণ্ডাক্টেড আণ্ডাৰ দি ছুপাৰভিজন অফ নডেল অথৰিটি। ইয়াতে সেই অথৰিটিবিলাকৰ কথা লিখা আছে। আৰু তাৰপিছত আহি গ'ল আপোনালোকৰ ইয়াতে লিখিছে এপিলছ উইল বি এণ্টাৰটেইন, এইবিলাক মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ আছে। ঠিক আছে, আৰু ইয়াতে ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট এটা থাকিব। কেণ্ডিডেট হু আৰ ডিক্লেয়াৰ্ড কোৱালিফাইড ইন দি মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট শ্বেল বি কল ফৰ পাৰ্চনেল ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট টু বি কণ্ডাক্টেড বাই দি কমিশ্যন। ঠিক আছে, নেক্সট ফাইনেল ৰাউণ্ডত আপোনালোকে ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট থাকিব। ঠিক আছে, আৰু ইয়াতে নেক্সট আহিছে দ্য ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্টত 50 মাৰ্কছ থাকিব। ফাইনেল চিলেকশ্যন মেৰিটটো হৈ গ'ল। দ্য মেৰিট লিষ্ট উইল বি গ্ৰ'ন অন দি বেচিছ অফ মাৰ্কছ অবটেইন বাই দি কেণ্ডিডেটছ ইন দি ৰিটাৰ্ণ এক্সামিনেশ্যন এণ্ড ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট। ঠিক আছে, আপোনালোকৰ ফাইনেল চিলেকশ্যনটো হ'ব ৰিটাৰ্ণ এক্সামিনেশ্যন, ইণ্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্টৰ ভিত্তিত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ডছটো মিনিমাম ফিজিকেল ষ্টেণ্ডাৰ্ডছ কিছুমান দিয়া আছে ইয়াতে। কেটেগৰী জেনেৰেল OBC SC কাৰণে মেলৰ হাইট 5 ফিট 4 ইঞ্চ মিনিমাম লাগিব, 165 চেণ্টিমিটাৰ, ফিমেলৰ 5 ফিট 1 ইঞ্চ 157 চেণ্টিমিটাৰ। ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 5 ফিট 3 ইঞ্চ 162 চেণ্টিমিটাৰ মেল, ফিমেল 5 ফিট মানে 152.40 চেণ্টিমিটাৰ। চেষ্টৰ মিনিমাম মেল ফিমেলৰ ইয়াতে আছে জেনেৰেল OBC SC ST প্লেইনছৰ কাৰণে 80 চেণ্টিমিটাৰ নৰ্মেল, মেল ফিমেলৰ, আৰু এক্সপানশ্যন 85 চেণ্টিমিটাৰ। ST হিলছৰ কাৰণে 78 চেণ্টিমিটাৰ নৰ্মেল, এক্সপানশ্যন 83 চেণ্টিমিটাৰ। ঠিক আছে, ৱেইটটো হৈ গ'ল প্ৰপৰ্চনেট টু হাইট এণ্ড এজ এজ পাৰ মেডিকেল ষ্টেণ্ডাৰ্ড। মেডিকেল ষ্টেণ্ডাৰ্ডৰ মতে হাইট আৰু এজৰ প্ৰপৰ্চনেট ৱেইট আপোনালোকৰ থাকিব। আই চাইডৰ কথা লিখিছে দ্য মিনিমাম ডিষ্টেঞ্চ ভিজন শুড বি 6/6 এণ্ড 6/9 অফ 2 আইজ উইদাউট কাৰেকশ্যন। ঠিক আছে, ডেট ইজ উইদাউট ৱেৰিং অফ গ্লাছেছ। উইদাউট কাৰেকশ্যন মানে আপোনালোকে গ্লাছ নলগোৱাকৈ, স্পেক্টিকেলছ নলগোৱাকৈ, কোনো টেকন'লজিৰ সহায় নোলোৱাকৈ আপোনালোকে 6/6 আৰু 6/9 দুটা চকুৰ ইয়াতে মিনিমাম ডিষ্টেঞ্চ লাগিব, ভিজন লাগিব। ঠিক আছে, এই মিনিমাম ডিষ্টেঞ্চ ভিজনটোৰ বিষয়ে মই ইমান বেছি বিশেষ নাজানো। চ' ইয়াতে আছে। চ' এইটো অকণমান আপোনালোকে নিজে অলপ চাৰ্চ কৰি চাই ল'ব। আৰু ইয়াৰৰ কথা কৈছে, কাণৰ কথা কৈছে কেণ্ডিডেট শুড নট হেভ এনি ডিগ্ৰী অফ ডিফনেছ অৰ পাৰ্চিষ্টেণ্ট ইয়াৰ ডিচাৰ্জ। ঠিক আছে, ইয়াতে কি বুলি কয় আপোনালোকৰ কাণৰ কোনো বেমাৰ থাকিব নালাগিব, ডিফনেছ থাকিব নালাগিব। কেণ্ডিডেট শুড নট হেভ এনি কাৰেকশ্যন কগনিটিভ ৰিকুৱাৰ্ড লাইক কণ্ডিশ্যন, এনেকুৱা কণ্ডিশ্যন থাকিব নালাগিব এইখিনি। ঠিক আছে, কাণৰ ক্ষেত্ৰত কৈছে। আৰু বাকী নজৰ ক্ষেত্ৰতো কিছুমান আছে, ইয়াতে নজৰ ক্ষেত্ৰতো কিছুমান এক্সেপশ্যন দিয়া আছে, নেকৰ ক্ষেত্ৰতো দিয়া আছে। ঠিক আছে, থাইৰয়ড সেইবোৰ কিবাকিবি থাকিব নালাগিব। টিথৰ ক্ষেত্ৰতো দিয়া আছে, টিথ থাকিব লাগিব, ছাফিচিয়েণ্ট টিথ থাকিব লাগিব। ঠিক আছে, এইবিলাক অকণমান ফিজিকেল ইয়াতে এইখিনি বস্তু লাগিব। ভেনেৰিয়েল ডিজিজ, কেণ্ডিডেট শুড নট হেভ এক্টিভ চাইন্স অফ ক্লিনিকেল VD। ঠিক আছে, ক্ৰনিক স্কিন ডিজিজ থাকিব নালাগিব, লেপ্ৰচি, ক্ৰনিক ডাৰ্মেটেচিছ। ঠিক আছে, এইবিলাক বস্তু আপোনালোকৰ থাকিব। জেনেৰেল ষ্টেণ্ডাৰ্ড হৈ গ'ল কেণ্ডিডেট স্পীচ শুড বি উইদাউট ইম্পিডিমেণ্ট অৰ ন'
ষ্টেম্বাৰিং ঠিক আছে আপোনালোকে লাগি ধৰিব নালাগিব ভালকৈ ক'ব পাৰিব লাগিব বাকী অন্য জেনেৰেল ষ্টেণ্ডাৰ্ডছবিলাক আৰু ইয়াতে আছে আপোনালোকে নটিফিকেশ্যন অলপ পঢ়ি ল'ব ইয়াতে আৰু গোটেইখিনি কোৱাটো ইমান গোটেই প্ৰত্যেকটো লাইন কৈ নাযাওঁ আৰু এইখিনি বস্তু আপোনালোকে চাব আপোনালোকৰ লগত যদি মিলে তেতিয়াহ'লে আপোনালোকে হেৰি কৰিব পাৰিব ঠিক আছে আৰু কেৰেক্টাৰ চাৰ্টিফিকেটৰ কথা কৈছে এ কেণ্ডিডেট চেল প্ৰডিউচ টু দি কমিশ্যন ইন ফলোয়িং চাৰ্টিফিকেট অফ গুড কেৰেক্টাৰ ঠিক আছে দি প্ৰিন্সিপাল একাডেমিক অফিচাৰ অফ দি ইউনিভাৰ্চিটি অৰ কলেজ অৰ এডুকেশ্যন ইনষ্টিটিউট ইন হুইচ হি ষ্টাডিড লাষ্ট and two respectable persons who are all acquainted with but not related to the candidate ঠিক আছে কেণ্ডিডেটজনে কেৰেক্টাৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব গুড কেৰেক্টাৰ নিজৰ লাষ্ট এটেণ্ড ইউনিভাৰ্চিটি বা কলেজখনৰ প্ৰিন্সিপাল বা একাডেমিক অফিচাৰ বা কোনোবা যদি প্ৰফেচাৰ আছে তাৰপৰা এখন চাৰ্টিফিকেট লাগিব আৰু দুজন ৰেচপেক্টেবল পাৰ্চন মানে তেনেকুৱা ধৰণৰ কোনোবা টিচিং লাইনৰ বা কোনোবা গেজেটেড অফিচাৰৰ পৰা চাৰ্টিফিকেট লাগিব যোনজন আপোনালোকৰ লগত কোনো ৰিলেশ্যন নাই ঠিক আছে এক্স চাৰ্ভিচ মানে ৰিজাৰ্ভেশ্যন উইল বি এপ্লিকেবল এজ পাৰ দি আছাম গেজেটেড নটিফিকেশ্যন আৰু PRC এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি একচেপ্টেবল এজ প্ৰুফ অফ ডমিকেল ফৰ ফিলিং আপ দি এপ্লিকেশ্যন ফ্ৰম এগেইনষ্ট দি এফৰমেনশ্যন পোষ্ট ঠিক আছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 8 May 2026 ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 7th June 2026 আৰু লাষ্ট ডেট অফ ফি পে'মেণ্টটো হৈ গ'ল 9 June 2026 ঠিক আছে এইকেইটা ডেট আপোনালোকে মনত ৰাখিব এপ্লিকেশ্যন ফিটোক APSCৰ অন্য এক্সামবিলাকৰ নিচিনাই জেনেৰেলৰ কাৰণে 297.20 টোটেল এমাউণ্ট OBC MOBCৰ কাৰণে 197.20 ST হিলছ BPL আৰু PWBDৰ কাৰণে 47.20 ঠিক আছে আৰু ইয়াতে বাকী আৰু অন্য একো নাই আৰু এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় আৰু হাউ টু এপ্লাই আপোনালোকে APSCৰ ৱেবছাইটত গৈ পেলাই প্ৰথমতে প্ৰফাইল বনাই পেলাই এপ্লাই কৰিব লাগিব এইখিনি ইমান গাই নাযাওঁ আৰু আপোনালোকে যোনখিনিয়ে আগতে APSC এক্সাম দিছে তেওঁলোকে জানিবই ইমানৰ গোটেই লাইন বাই লাইন কৈ গ'লে মানে অলপ দেৰি হৈ যাব ঠিক আছে চ' এইখিনি আছিলে আৰু বাকী এক্সাম জোনছবিলাক হৈ গ'ল এইখিনি এক্সাম জোনছ খালি কথাটো হৈ গৈছে ইয়াতে কেণ্ডিডেটছ থকাৰ ওপৰত কথা ইয়াতে লিখিছে লাষ্টত ডোন্ট নোট এটা দ্য কমিশ্যন হেজ দি ডিছক্ৰিপশ্যন টু ৰিডিউচ অৰ ইনক্ৰিজ দি নাম্বাৰ অফ জোনছ ডিপেণ্ডিং অন দি নাম্বাৰ অফ কেণ্ডিডেটছ ঠিক আছে কেণ্ডিডেটছ যদি কিছুমান জোনত যদি কম থাকে তেতিয়াহ'লে সেইটোক জোন কেঞ্চেল কৰি নিয়াৰেষ্ট জোনলৈ শ্বিফ্ট কৰা হ'ব কেণ্ডিডেটছখিনিক চ' ইয়াতে এনেই জেনেৰেলি APSCৰ 6টা জোন থাকে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী চ' শিলচৰৰ ভিতৰত হাইলাকান্দি শ্ৰীভূমি আৰু কাছাৰ তিনিখন ডিষ্ট্ৰিক্ট পৰে বাৰাক ভেলীৰ চ' তেনেকুৱা ধৰণৰকৈ যোৰহাটৰ আণ্ডাৰত এইকেইখন ডিষ্ট্ৰিক্ট পৰিব নগাঁও আণ্ডাৰত এইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছে নগাঁৱত দিব লাগিব তেজপুৰত বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি তেনেকুৱা ঠিক এনেদৰে কোকৰাঝাৰ গুৱাহাটীতো সেই তেনেকৈ ধৰণৰকৈ এক্সাম জোন আছে চ' এইখিনি আছিলে আৰু লগতে আপোনালোকৰ মই ইয়াতে যোনখিনি ষ্টাডি মেটেৰিয়েলছৰ কথা কৈছে ঠিক আছে 200 মাৰ্কছৰ দুখন পেপাৰ 200 মাৰ্কছৰ সেই ষ্টাডি মেটেৰিয়েলছখিনি মোৰ তাত পাই যাব বাৰু কোনোবাই আগতে কিবা লৈ থৈছিলে যদি এবাৰ জনাই দিব ঠিক আছে আৰু বাকী এনেই সেই ষ্টাডি মেটেৰিয়েলছখিনি মোৰ তাত পাই যাব মই ইয়াতে ভিডিঅ' ডেছক্ৰিপশ্যনত সেই ষ্টাডি মেটেৰিয়েলছখিনিৰ বিষয়ে এবাৰ মই আপোনালোকক কৈ দিম ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত আপোনালোকক মই জনাই দিম আপোনালোকে তাতে চাই পেলাই এবাৰ ল'ব পাৰিব ঠিক আছে সেই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰিলে মানে আপোনালোকে ডিটেইলছত দি দিম বাৰু গোটেইখিনি কি ইনক্লুডেড থাকিব সেইখিনি চাই পেলাই যদি ল'ব বিচাৰে ল'ব পাৰিব তে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মক পেপাৰছো ইনক্লুডেড আছে 400 ৰুপিজ ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আদাৰ পষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ লৈ আপডেট কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই
পাই যাব আৰু ই আগতে যদি কোনোবাই কিবা মোৰ পৰা মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে আছাম হোমগাৰ্ড ছাৰ্ভিচ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব সেই প্লেলিষ্টতে মই বাকী আপকামিং ভিডিঅ'জবিলাক শ্বেয়াৰ কৰি গৈ থাকিম ঠিক আছে মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম